নমস্কাৰ স্বাগতম জনাইছো জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লে আৰু আজি মই উপস্থিত আছো ডিব্ৰুগড় জিলা অন্তৰ্গত বৃহত্তৰ টেঙাখাত মৌজাৰ নকাৰী গাঁৱত আৰু মোৰ নিশ্চয় কাষতে আছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ শ্ৰদ্ধাৰ সুভাষ চেতিয়া ডাঙৰীয়া তেখেতৰ সৈতে আমি কথা পাতিম কেতিয়াৰ পৰা কেনেকৈ কি খেলৰ সৈতে জড়িত আছিল এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাক অনুৰোধ স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনাক সুধিব খুজিছো কি খেলৰ সৈতে জড়িত আছিল আপোনাৰ নিজ মুখে জনাই দিব মই ভাৰতৰ অৰ্থাৎ ৱেইট লিফটিং খেলৰ লগত জড়িত আছিল কেতিয়াৰ পৰা জড়িত আছিল এইটো মই প্ৰায় 74 মানৰ পৰা জড়িত আছোঁ আৰম্ভণি সম্পৰ্কে অলপমান ক'ব নেকি জীৱনত খেল বুলি ক'লে আমি সৰুৰ পৰা আগ্ৰহী আছিলোঁ হয় গাঁৱত জন্ম যেতিয়া গাঁৱত আমি সৰুৰ পৰা খেলা ধূলা কৰিছিলোঁ হয় সেয়ে আমি আমাৰ নেচাৰেলি এটা শক্তি আছিল হয় সেই শক্তিৰ যোগেদি আমি সকলো ধৰণৰ খেলা ধূলা খেলিছিলোঁ বিশেষকৈ কেৱল ৱেইট লিফটিং বুলিয়ে নহয় কেৱল ৱেইট লিফটিং বুলিয়ে নহয় হয় দৌৰ মৰা জাঁপ মৰা হয় থ্ৰয়িং কৰা ইত্যাদিবিলাক সকলো খেলত ফুটবল খেলাৰ পৰা আদি কৰি আমি আগ্ৰহী আছিলোঁ সেয়ে আমি খেলৰ প্ৰতি যথেষ্ট আগ্ৰহী হোৱাৰ কাৰণেই আজি এইটো ষ্টেজ পাইছিলোগৈ বুলি মই ধাৰণা কৰোঁ আৰু এইখিনিতে মই আপোনাক সুধিব খুজিছোঁ এই যে ভাৰোত্তোলন খেলবিধ খেলিবৰ বাবে কেনেদৰে চৰ্চা বা অনুশীলন অব্যাহত ৰাখিব লাগিব এইটো বৰ সুন্দৰ কথা যে আমি যি টাইমত হয় এই ভাৰোত্তোলন খেলাটো খেলিছিলোঁ হয় সেই টাইমত আমাৰ মানুহবিলাকে ইয়াৰ প্ৰতি একদম আগ্ৰহীয়ে নহয় নাছিল বিশেষকৈ খেলটোৰ বিষয়ে ইমান চৰ্চা নাই মানুহে ইমান চিনিয়ে নাপায় খুব কম সংখ্যক খেলুৱৈয়ে খেলাটো খেলে আৰু সেয়ে খেলাটো পপুলাৰ নোহোৱাৰ কাৰণে বহুত ল'ৰাই ইয়াত আগ্ৰহী নহয় এক নম্বৰ কথা দুই নম্বৰ কথাটো হ'ল কি খেলৰ যিটো সামগ্ৰী ইয়াত উপলব্ধ নাছিল মানে উপলব্ধ নথকাৰ কাৰণেই খেলুৱৈবিলাকে এইটো খেল খেলিব নোৱাৰিছিল আগ্ৰহী নাছিল কেৱল সেই তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা অলিম্পিক ছেট আছিল আমি সেইটো চাবলৈহে গৈছিলোঁ কিন্তু আমি এইটো চুইয়ে পোৱা নাছিল এনেধৰণৰ এটা পৰ্যায়ৰ পৰা আমি এই খেলাটো আৰম্ভ কৰিছোঁ আৰু যদি মই সুধো বৰ্তমানে এই খেলবিধ আমাৰ ইয়াত কিমান আগবাঢ়িছে বুলি ক'ব পাৰি ইনষ্ট্ৰুমেণ্টৰ ক্ষেত্ৰত আজিকালি প্লেটফৰ্মৰ ক্ষেত্ৰত বৰ্তমান এতিয়া মানুহবিলাক যথেষ্ট আগ্ৰহী হৈছে বিশেষকৈ জেগাই জেগাই ঠায়ে ঠায়ে আজিকালি জিম খুলিছে গতিকে এনেধৰণৰ সুবিধা আছে সকলোতে কিন্তু হ'লেও এইটো এটা খুব কঠিন গেম সেইটো কাৰণে এই খেলাটোৰ প্ৰতি মানুহ আগ্ৰহী নহয় আৰু খেলুৱৈবিলাকে এই খেলটো খেলিবলৈ খুব টান পায় কিন্তু পৃথিৱীৰ ভিতৰত এইটো এটা এনে আকৰ্ষণীয় গেম যে যিটো পৃথিৱীত প্ৰথম খেলা প্ৰথম মানে 700 BC আগতে গ্ৰীচত যেতিয়া খেলৰ আদিম মানুহে প্ৰথম খেলৰ আৰম্ভণি কৰে এই খেলাটোৱে খেলিছিল সূত্ৰপাত হৈছিল আৰু অলিম্পিকতো এইটোৱে আছিল প্ৰথম খেলা গতিকে সেই সূত্ৰে এই খেলাটো যথেষ্ট বুৰঞ্জী আছে সেয়েহে মই খেলাটোৰ প্ৰতি আগ্ৰহ হৈছিলোঁ খুব ঐতিহাসিক খেল তাৰ দ্বিতীয়তে এই খেলাটোৰ মহত্ব হৈছে কি যিমান এতিয়া খেলা আছে মানে এথলেটিক্সে হওক বা অন্যান্য খেলা সকলো খেলৰ মূলতে হৈছে এই ৱেইট লিফটিং খেলাটো যিহেতু আপোনাৰ ইয়াক ফাদাৰ অফ দ্য গেম বুলি কোৱা হয় পৃথিৱীত গেমৰ ভিতৰত ফাদাৰ অফ দ্য গেম মানে যিকোনো খেল খেলিবলৈ এইটো খেলা খেলিবই লাগিব সেইকাৰণে ইয়াক ফাদাৰ অফ দ্য গেম বুলি কয় তো সেই খেলাটো খেলিবৰ কাৰণে মানুহটোৰ প্ৰথমতে এটা মানসিক শক্তি লাগিব মানসিক শক্তি হোৱাৰ লগে লগে খেলাটোৰ লগে লগে শাৰীৰিক শক্তি মানসিক শক্তি লগ লাগি আপোনাৰ গোটেই মানে খেলাটো আছে সেইকাৰণে এই খেলাটো খেলিলে সকলো খেলা খেলিব পাৰে খেলুৱৈসকলে আজি ফুটবল খেলে কিন্তু ফুটবল খেলুৱৈ এজনে ৱেইট লিফটিং খেলাটো খেলিবই লাগিব দৌৰ মাৰে তেওঁ খেলিবই লাগিব কোনোবাই ভলী খেলে তেওঁ খেলিবই লাগিব গতিকে এই খেলাটোৰ মহত্বটো আছে সেইখিনি সেইকাৰণে এই খেলাটোৰ প্ৰতি মই আগ্ৰহী হৈছিলোঁ আৰু এইখিনিতে
আপোনাৰ পৰা যথেষ্টখিনি জানিব পাৰিছোঁ খেলবিধৰ সম্পৰ্কে। তো খেলসমূহ আপুনি ক'ত কেনেকৈ খেলিছিল? প্ৰথম পৰ্যায়ত আমি জিলা পৰ্যায়ত খেলিলোঁ। প্ৰাথমিক পৰ্যায়ত জিলা পৰ্যায়ত খেলি মই ৰাজ্যিক পৰ্যায়ত খেলিলোঁ। জিলা পৰ্যায়ত মই 79 চনৰ পৰা 82 চনলৈকে 85 চনলৈকে মই 5 বাৰ ৱেইট লিফটিং আৰু পাৱাৰ লিফটিং অৰ্থাৎ ভাৰ উত্তোলন আৰু শক্তি উত্তোলন দুয়োটাতে চেম্পিয়ন আছিলোঁ। কিমানৰ পৰা ক'লে? 79 চনৰ পৰা 85 চনলৈকে। গতিকে এই সুদীৰ্ঘ সময় মই ৰাজ্যিক চেম্পিয়ন আছিলোঁ। তাৰপিছত গৈ ৰাষ্ট্ৰ পৰ্যায়ত গ'লোঁ। ৰাষ্ট্ৰ পৰ্যায়ত মই বিহাৰত নেশ্যনেল খেলিবলৈ গৈছিলোঁ। তাৰপিছত গ'লোঁ গুৱাহাটী ইউনিভাৰ্চিটিত মই দুবাৰ ইণ্টাৰ ভাৰ্চিটি খেলত চেম্পিয়ন হৈছিলোঁ। তাৰপিছত গৈ ইণ্টাৰ কলেজত চেম্পিয়ন হৈছিলোঁ 2 বাৰ গুৱাহাটী ইউনিভাৰ্চিটি। তাৰপিছত গৈ মই ইণ্টাৰ ভাৰ্চিটি খেলিবলৈ গ'লোঁ পঞ্জাৱৰ গুৰুনানক ইউনিভাৰ্চিটি অমৃতসৰ। এই দুটাই আছিল মোৰ মহৎ খেল। তো তেতিয়া মই অল অভাৰ ইণ্ডিয়াৰ ভিতৰত চতুৰ্থ স্থান পাইছিলোঁ। ইতিমধ্যে 82 চনত এছিয়ান গেমছ হৈছিলে। তেতিয়া তাত ট্ৰায়েলছলৈ মোক মাতিছিলে। মই দুৰ্ভাগ্যবশতঃ সেই ট্ৰায়েলছত মই পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ, কাৰণ খবৰটো পাওঁতে মোৰ পলম হ'ল। সেই হেতুকে ভাগ্যই তাত মোক বিঘিনি ঘটালে। আৰু এইখিনিতে মই আপোনাক সুধিব খুজিছোঁ, এই যে আপুনি যি ভাৰ উত্তোলনৰ কথা ক'লে, যিবিধ খেলৰ সৈতে আপুনি জড়িত আছিল, তো ইয়াতে আপুনি প্ৰশিক্ষক হিচাপে ক'ৰবাত যোগদান কৰিছে নেকি? অতি ডাঙৰ কথা, সুন্দৰ কথা যে অসমত আজিলৈকে তেনেকৈ প্ৰশিক্ষক নাছিলেই। মই যেতিয়া খেলিবলৈ গৈছিলোঁ নেশ্যনেল পৰ্যায়ত, তেতিয়া এজন প্ৰশিক্ষক পাইছিলোঁ। তেওঁৰ পৰা অলপ অনুপ্ৰেৰণা পাইছিলোঁ, তেওঁৰ পৰা অলপ শিক্ষণ লৈছিলোঁ। কিন্তু অসমত এই খেলটো পপুলাৰিটি নাছিল কাৰণে বা কোচাৰো নাছিল আজি পৰ্যন্ত। অৱশ্যে এতিয়া যিজন অসমত প্ৰথম কোচাৰ হ'ল তেওঁ অজিত বৈশ্য, সেইজন ষ্টেটৰ কোচাৰ, সেইজনক ময়ে শিকাইছিলোঁ। আৰু খেলৰ তেনেকুৱা উন্নত যন্ত্ৰ পাতিও নাছিল। আমি সামান্য বস্তুৰে খেলা ধূলা কৰিছিলোঁ। গতিকে সেই টাইমত যদি আমি আৰু অলপ ভাল প্ৰশিক্ষণ পালোহেঁতেন, মই নিশ্চয় একদম ভাল এজন মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হ'ব পাৰিলোহেঁতেন বুলি আশা কৰোঁ। অলিম্পিক পৰ্যায়ত খেলিব পাৰিব, অলিম্পিক খেলা বা এছিয়ান গেমছলৈকে যাব পৰা এটা আমাৰ ক্ষমতা আছে, সেইটো আমাৰ দৃঢ় বিশ্বাস আছে। কিন্তু অতি দুখৰ কথা যে সেই সময়ত বিশেষকৈ অসমত তেনে কোনো পৰিৱেশ নোহোৱাৰ কাৰণে আমি একেবাৰে দুৰ্বলভাৱেও গৈ ইমানখিনি ষ্টেজত পাইছিলোঁ। সেইটোৱে আমি আত্মগৌৰৱ কৰোঁ। আৰু ক্ষেত্ৰত আপোনাৰ যথেষ্টখিনি অভিজ্ঞতা হৈছে। নিশ্চয়। অভিজ্ঞতাসমূহ সম্পৰ্কে কি ক'ব? অভিজ্ঞতাসমূহৰ ফালৰ পৰা এটা কথাই কৈছোঁ, এতিয়া দেখিছোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যিমান মানে খেলুৱৈবিলাকে নাম কৰিছে, সকলোবিলাক খেলুৱৈ গাঁৱৰ পৰা আজি পৃথিৱীৰ বিখ্যাত খেলুৱৈবিলাক পেলেৰ পৰা আদি কৰি মাৰাডোনালৈকে যিমান দেখিছোঁ ফুটবল প্লেয়াৰ বা অন্যান্য খেলুৱৈ, অসমৰ ক্ষেত্ৰত সীমা দাস বা লাভলীনাহঁতে যি বিশ্ব জয় কৰিছে, তেওঁলোকক দেখিছোঁ গাঁৱৰ পৰা গৈছে, সামান্য ঘৰৰ পৰা। গতিকে ইয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিব লাগিব। কষ্ট অবিহনে একো নহয়। সেইকাৰণে মই কওঁ যে প্ৰতিজন খেলুৱৈ নিজৰ দায়িত্ব বুজি যদি একান্ত মনে একাগ্ৰ চিত্তে দৈনিক যদি তেওঁ অনুশীলন কৰে, ভাল প্ৰশিক্ষণ লৈ, তেওঁ নিশ্চয় এজন ভাল খেলুৱৈ হ'ব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। সেই হেতুকে মই আশা কৰোঁ আজিকালি পিতৃ মাতৃসকলে অন্যান্য দেশৰ নিচিনাকৈ আমাৰ অন্যান্য বিষয়ত যেনেকৈ মাক বাপেকবিলাক আজিকালি আগ্ৰহী, ঠিক খেলৰ প্ৰতি আগ্ৰহী হ'লে ইয়াত কেইবাটাও লাভ হয়। 1 নম্বৰ কথা হৈছে কি, এজন খেলুৱৈয়ে পৃথিৱীত শ্ৰেষ্ঠ হিচাপে তেওঁ নিজকে প্ৰতিপন্ন কৰিব পাৰে কেনেকৈ। চাওক, যেতিয়া পেলে
কলিকতাত কসমছ ক্লাব এটা লৈ আহিছিল ৮০ দশকত তেতিয়া বেলেগ চাবলৈ কলিকতাত এনেকুৱা মানুহ আহিছিল জনসমুদ্ৰ হৈছিল যেন মানুহে আচৰিত হ'ল যে বেলেগ চাবলৈ ইমান মানুহ আহিছিল তেতিয়া তেওঁ সেই টাইমত কলিকতাৰ চিফ মিনিষ্টাৰ জ্যোতি বসুৱে যাবৰ টাইমত ৰাস্তাত ভাত নাপাইছিল তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ৰখি থাকিবলগীয়া হৈছিল প্ৰথম তেতিয়া তেওঁ এটা কথা কৈছিল যে চক আজি খেলুৱৈ জীৱনটো সঁচাকৈ সাধাৰণ মানুহতকৈ বহুত ওপৰত আৰু খেলুৱৈ জীৱনত সকলো মানুহে তেওঁলোকক ধনে ধানে আজি যিমানখিনি আজি এজন খেলুৱৈ হঠাতে যিমান আছে চব কৰপতি হৈছে যিমান ধনী ধনী মানুহ আছে দেখিবা চব খেলুৱৈ জীৱনৰ পৰা হৈছে কিন্তু সেইটো কাৰণে আজি তাৰিখত যদি মানুহে অন্যান্য বস্তুৰ ওপৰত গুৰুত্ব দিয়াতকৈ খেলৰ ওপৰত গুৰুত্ব দিলে কেইটামান বস্তু ভাল হয় ১ নম্বৰ চৰিত্ৰ ভাল হয় ২ নম্বৰ শাৰীৰিক মানসিক সকলো ঠিক হয় তাৰপিছত জীৱনত অতিৰঞ্জিতভাৱে তেওঁ জীৱন অতিবাহিত কৰিব পাৰে সুন্দৰ এটা জীৱন অতিবাহিত উপভোগ কৰিব এইটোৱে আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা শেষত আপোনাক এটা কথা সুধিব খুজিছোঁ আজিৰ প্ৰজন্ম বা আজি খেলুৱৈসকলৰ উদ্দেশ্যে আপুনি কি বাৰ্তা দিব মই প্ৰথমতে এজন খেলুৱৈ প্ৰস্তুত হ'বলৈ হ'লে তেওঁ এটা আগ্ৰহ লাগিব আৰু দ্বিতীয়তে খেলুৱৈজনে যত্ন কৰিব লাগিব যত্নটো হৈছে কি যে এজন খেলুৱৈ নিপুণ খেলুৱৈ হ'বলৈ হ'লে তেওঁ এজন নিপুণ সৈনিক হ'ব লাগিব যেনেকৈ এজন সৈনিকে দৈনিক নিজৰ কৰ্তব্যখিনি পালন কৰি যায় ঠিক তেনেকৈ এজন খেলুৱৈ ক্লিনভাৱে দৈনিক নিপুণভাৱে তেওঁ যদি খেলত অনুশীলন কৰে তেওঁ নিশ্চয় ভাল এজন খেলুৱৈ হ'ব প্ৰথম কথা দ্বিতীয় কথা আগৰ নিচিনাকৈ নহয় আজিকালি বৰ্তমান চৰকাৰে খেলৰ ওপৰত যথেষ্ট আগ্ৰহী হৈছে খেলক নতুন নতুন খেলৰ নীতি দিছে সেই নীতিৰ যোগেদি খেলুৱৈবিলাক উৎপন্ন কৰিবলৈ যথেষ্ট চৰকাৰে সুবিধা দিছে সেই সুবিধা অনুযায়ী যদি আমাৰ খেলুৱৈসকলে তথা অভিভাৱক অভিভাৱিকাসকলে নিজৰ ল'ৰা ছোৱালীবিলাকক ইয়াৰ প্ৰতি ধাউতি বঢ়াই দিব পাৰে তেতিয়াহ'লে উন্নত প্ৰশিক্ষণৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু এজন ভাল খেলুৱৈ হিচাপে বাঢ়ি যাব পাৰিব কওঁ যে আপোনালোকক এখেত হৈছে এগৰাকী ক্ৰীড়া পেঞ্চনাৰ এইখিনিতে মই আপোনাক সুধিব খুজিছোঁ আপুনি কেতিয়াৰ পৰা এই পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে পেঞ্চন নীতিটো আৰম্ভ কৰাৰ আগতেও তৰুণ গগৈ চৰকাৰ দিনতো ইয়াৰ পেঞ্চন আছিল তেতিয়া খুব কম আছিল তাৰপিছত বিজেপি চৰকাৰ অহাৰ পিছত ক্ৰীড়াৰ নীতিবিলাকো অলপ বেছি হ'ল আৰু খেলুৱৈবিলাককো পেঞ্চনাৰবিলাককো হেৰিটো বঢ়াই দিলে অধিক খেলুৱৈক পেঞ্চন দিবলৈ ল'লে ঠিক ১৮-১৯ চনত নতুন পেঞ্চন নীতি মতে মই অন্তৰ্ভুক্ত হ'লোঁ পেঞ্চনৰ আৰু অসমৰ ভিতৰত এই বিষয়ত অৰ্থাৎ ৱেইট লিফটিং বিভাগত মই প্ৰথম পেঞ্চনাৰ বুলি মই হয় খুব ভাল কথা প্ৰথম পেঞ্চনাৰ বুলি মই ভাল লাগিল এখেত হৈছে অসমৰ ভিতৰতে ৱেইট লিফটিঙৰ জৰিয়তে ৱেইট লিফটিঙৰ প্ৰথমজন অসমৰ ক্ৰীড়া পেঞ্চনাৰ বুলিব পাৰি তাৰ বাবে আপোনাক পুনৰবাৰ বহুত বহুত অভিনন্দন জনাইছোঁ আৰু কথা পাতি যথেষ্ট ভাল লাগিলে আপোনাৰ সৈতে শেষত আৰু কিবা ক'বলগীয়া ৰৈ গৈছে থাকি গৈছে মোৰ ফালৰ পৰা এটাই কথা যে আজি এই বাৰ্তাটোৱে নিশ্চয় দৰ্শকসকলক নিশ্চয় কিছু উপকৃত কৰিব বা নতুন প্ৰজন্মলৈ এটা বাৰ্তা যাব বুলি মই আশা কৰোঁ খেলুৱৈ সমাজলৈ আপোনাৰ কিবা লক্ষ্য উদ্দেশ্য আছে নেকি বা মনত আশা আছে নেকি খেলৰ প্ৰতিটো যথেষ্ট আশা আছে নতুন প্ৰজন্মসকলক মই শিকাবলৈ যত্ন কৰিছোঁ তেনেকৈ মই শিকাইছোঁ বহুতক ডিব্ৰুগড়ত প্ৰথম মই কোচাৰ হিচাপে
প্ৰতিষ্ঠিত হৈছে তাত ডিব্ৰুগড় ডিব্ৰুগড় জিলাখনত মই প্ৰথম কোৰ্চ দিছোঁ ৱেইট লিফটিঙৰ কোৰ্চ দিছোঁ আৰু তেনেকৈ মই অৰ্গেনাইজো কৰিছোঁ বহুত আৰু তাৰ ক্ষেত্ৰতো আমি প্ৰথম এটা ক্লাব খুলি জিলা পৰ্যায়ত খেলাও পাতিছোঁ তেনেকৈ নেশ্যনেল পৰ্যায়তো খেলা পাতিছোঁ ডিষ্ট্ৰিক্ট পৰ্যায়তো পাতিছোঁ তো এতিয়া মই একচুৱেলি আপুনি কিবা দায়িত্বত আছে নেকি এতিয়া মই এনেই দায়িত্ব হিচাপে লোৱা নাই বৰ্তমান কাৰণ এতিয়া আমি ভাগৰুৱা পথিক গতিকে বয়সো যথেষ্ট হৈছে ঠিক আছে আপোনাৰ সৈতে কথা পাতি যথেষ্ট ভাল লাগিল আপোনাৰ সুস্বাস্থ্য সুদীৰ্ঘায়ু কামনা কৰিছোঁ ভালে থাকক কুশলে থাকক তাকে কৈ আজি ভিডিঅ'টো আপোনালোকৰ ঘৰৰ পৰা সমাপ্ত কৰিছোঁ নেকি ধন্যবাদ আকৌ লগ